হেল্ল' এক্সপিৰিয়েঞ্চ APSC তৰফৰ পৰা জব ভেকেঞ্চি ন'টিচ আৰু এখন ওলাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ওপৰত 195টা পোষ্ট আছে। জেনেৰেলৰ কাৰণে আছে 112টা, ওমেনৰ কাৰণে জেনেৰেল ৰিজাৰ্ভ আছে 34টা, OBC কাৰণে আছে 37টা টোটেল পোষ্ট, ৰিজাৰ্ভ আছে 11টা ওমেনৰ, SC কাৰণে 14টা ওলাইছে, ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 4টা, ST প্লেনৰ কাৰণে 23টা পোষ্ট ওলাইছে, ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 7টা, ST হিলছৰ কাৰণে টোটেল পোষ্ট আছে 9টা, ৰিজাৰ্ভ আছে 3টা, এক্স ছাৰ্ভিচমেনৰ কাৰণে 4টা। তোমালোকে চাব পৰা পে' লেভেলটো 30,000, পে' স্কেলটো 30,000ৰ পৰা 1,10,000 হ'লে গেট পে' 12,700, এইটো পে' বেণ্ড 4 হ'ব। তোমালোকে গোটেইখিনি ধৰিলে 50,000 টকামান চেলাৰী হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, PRC লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে BSc এগ্ৰিকালচাৰত হ'ব লাগিব, নহ'লে এগ্ৰিকালচাৰ BSc তেনেকুৱা ধৰণৰ ডিগ্ৰী থাকিব লাগিব। এজৰ কাৰণে আছে 21 বছৰৰ পৰা 38 বছৰলৈ এজ গণা হ'ব, ধৰা হ'ব 1/1/2025 পৰা। SC কাৰণে এজ ৰিলেক্সেশ্যন আছে 5 years, OBC কাৰণে 3। চাব পৰা কেটেগৰী ৱাইজ। আৰু যদি তোমালোকে গভৰ্ণমেণ্ট জব কৰি আছে তাৰ পৰা NOC এখন দিব লাগিব, ন' অবজেকশ্যন চাৰ্টিফিকেট। স্মল ফেমিলিজ ফৰ্মখন তুমি APSC ছাইডৰ পৰা পাই যাব, আপলোড কৰিব পাৰা। অনলাইন এপ্লিকেশ্যন 18/3/2025 পৰা ষ্টাৰ্ট হৈছে আৰু অনলাইন এপ্লিকেশ্যন ক্ল'জ হ'ব 17/4/2025। পে'মেণ্টৰ লাষ্ট ডেট 19/4/2025। জেনেৰেলৰ কাৰণে ফিজ আছে 297 টকা 20 পইচা, OBC কাৰণে আছে 197 টকা 20 পইচা, SC ST BPL PWৰ কাৰণে আছে 47 টকা 20 পইচাকৈ। চাব পাৰা। এপ্লাই কৰিবৰ কাৰণে তুমি APSC ছাইডত যাই কৰিব পাৰিবা, APSC ৰিক্ৰুটমেণ্ট। বাকী তোমালোকৰ দুটা ষ্টেজত এক্সাম হ'ব। ফাৰ্ষ্টটো হ'ব স্কেনিং এক্সামিনেশ্যন, নহ'লে ৰিটেন এক্সামিনেশ্যন বুলি কয়, তাৰপিছত তোমালোকৰ ইণ্টাৰভিউ হ'ব। এক্সাম চেণ্টাৰ শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী এইকেইটা আছে APSC চেণ্টাৰ। য'ত আছে তাতে তোমালোকৰ এক্সাম হ'ব। তোমালোকৰ আৰু এবাৰ কৈ দিছোঁ তোমালোকৰ আছাম এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ পোষ্ট ওলাইছে 195টা। এডুকেশ্যন কোৱালিফিকেশ্যনটো BSc এগ্ৰিকালচাৰত থাকিব লাগিব, নহ'লে BSc এগ্ৰিকালচাৰৰ 11 কিবা ডিগ্ৰী থাকিব লাগিব। এইখনে আছিল APSC তৰফৰ পৰা অহা ন'টিচ। ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।